প্ৰিয় বন্ধুসকল, অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, যিহেতু 2024 চলিত বৰ্ষৰ 2024 চনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ লোকসকললৈ এখন খুব সুন্দৰ আঁচনি আগবঢ়াই দিছে আৰু সেই আঁচনিখনৰ বিষয়ে আজি আপোনালোকৰ আগত ক'ম বুলি ভাবিছোঁ। আৰু তাত কেনেধৰণে আপোনালোকে কৰিব লাগিব বা কি কি ডকুমেণ্ট লাগিব বা কেনেধৰণে পূৰাব লাগিব সেই সকলোখিনি কথা আজি ষ্টেপ বাই ষ্টেপ দেখাই যাম। আজি আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, যিখন আঁচনিৰ জৰিয়তে আপোনালোকে যিকোনো ব্যক্তিগত খণ্ডৰ হস্পিটেল বা চিকিৎসালয় বা ৰাজহুৱা খণ্ডৰ চৰকাৰী হস্পিটেল এই সকলোতে আপোনালোকে 5 লাখ টকালৈকে সুবিধা পাব। আৰু ইয়াতে আপোনালোকে এটা অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই ৰেজিষ্ট্ৰেশ্যনটোৰ যোগেদি এই বস্তুটো আপোনালোকে লাভ কৰিব। এইটো কোনো ধৰণৰ আয়ুষ্মান কাৰ্ড নহয়, কোনো ধৰণৰ অটল অমৃত কাৰ্ড নহয়। এখন সম্পূৰ্ণ নতুন স্কিম, প্ৰধানমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। তো গাইজ এই স্কিমখনৰ বিষয়ে আজি আপোনালোকক মই ক'বলৈ লৈছোঁ। তো গাইজ আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কাইণ্ডলি আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগতে আপোনালোকে পায়। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো গাইজ আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, মই প্ৰথমতে কম্পিউটাৰ যিটো ক্ৰোম ব্ৰাউজাৰ হয় ইয়াতে খুলি লৈছোঁ আৰু ইয়াতে চাওক প্ৰথমৰ পৰাই মই চাৰ্চ কৰা আছে। আৰু ইয়াতে মই আপোনালোকক দেখাইছোঁ যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন এট mmlsay.assam.gov.in। তো mmlsay মিনছ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 2024। এইখন নতুন স্কিম আপোনালোকৰ বাবে প্ৰথম আহিছে। আৰু ইয়াতে চাওক, ইয়াতে মই আপোনালোকক এই পেজটোৰ যিটো লিংক হয় এই লিংকটো মই ডেছক্ৰিপশ্যনত এৰি দিম। ইয়াতে আপোনালোকে ক্লিক কৰি এই পেজটো পাব পাৰিব আৰু সকলোখিনি কথা জানিব পাৰিব। তো গাইজ মই ইয়াতে আপোনালোকক চিম্পলকৈ কথাখিনি কৈছোঁ। দ্য আছাম ষ্টেট গভৰ্ণমেণ্ট লঞ্চ দ্য মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 2024 to provide free health care and surgical service to all the citizens of Assam state। So ইয়াতে দিছে এই আঁচনিখনৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াভাৱে হেল্থ কেয়াৰ আৰু চাৰ্জাৰী ছাৰ্ভিচ কৰিব পাৰিব অসমৰ লোকসকলে। দ্য গভৰ্ণমেণ্ট এনাউন্সড দ্য লঞ্চ অফ দ্য মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 2024। তো উইথ the help of this scheme, the financially unstable citizens of the Assam state can avail of health care facilities from any private hospital in the state that is joined with mmlsay। তো ইয়াতে চব সম্পূৰ্ণৰূপে দিছে, মই আপোনালোকক দেখাইছোঁ। ইয়াত আটাইতকৈ সুবিধাটো হৈছে কি, ইয়াতে যিকোনো আপুনি প্ৰাইভেট হস্পিটেলতো যদি আপোনালোকে mmlsay আচলতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত যদি আপুনি অন্তৰ্ভুক্ত, তেনেহ'লে যিকোনো প্ৰাইভেট হস্পিটেলত আপুনি সম্পূৰ্ণ বিনামূলীয়াভাৱে এই চিকিৎসাখিনি কৰাব পাৰিব। The selected applicant under the scheme to eligible to receive the health care facilities of up to 5 lakhs in Assam state। তো চাওক, ইয়াত যিসকল লোক চিলেক্ট হ'ব এই আঁচনিখনৰ আণ্ডাৰত, সেই লোকসকলে সম্পূৰ্ণৰূপে 5 লাখ টকাৰ বিনামূলীয়া সুবিধা লাভ কৰিব। এইটো কোনো আয়ুষ্মান কাৰ্ড নহয়, মই আগতেও কৈছোঁ আপোনালোকক, এইটো কোনো আয়ুষ্মান কাৰ্ড নহয়, কোনো অটল অমৃত কাৰ্ড নহয়। এখন মুখ্যমন্ত্ৰীৰ এইটো অকল অসমৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকলৈ আগবঢ়াইছে। গতিকে ইয়াতে চাওক, দ্য এপ্লিকেণ্ট কেন ভিজিট দ্য অফিচিয়েল ৱেবছাইট টু ফিল আউট দ্য এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য স্কিম। তো চাওক, ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ যিখন ফৰ্ম পাব সেই ফৰ্মখন আপোনালোকে অনলাইন যোগে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে এটা ভেৰিফিকেশ্যনৰ পিছতে আপোনালোকে ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰিব। ইয়াতে চাওক, যিকোনো ধৰণৰ প্ৰাইভেট হস্পিটেল আপোনালোকে ইয়াতে সম্পূৰ্ণ ফ্ৰী সুবিধা পাব। ইয়াতে চাওক, অবজেক্টিভ অফ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। ইয়াতে চাওক কেইটামান অবজেক্টিভ দিছে। তো ইয়াতে মই আপোনালোকক তললৈ দেখাইছোঁ কিছুমান। হেল্পফুল চামাৰী ফৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। নেম অফ দ্য স্কিম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা লঞ্চ বাই আছাম ষ্টেট গভৰ্ণমেণ্ট। নিশ্চয় দেখিছে আপোনালোকে। অবজেক্টিভটো দিছে হেল্থ কেয়াৰ ফেচিলিটিছ। ইয়াতে অকল হেল্থ কেয়াৰৰ ফেচিলিটি আপোনালোকে পাব। বেনিফিচিয়াৰীটো দিছে চাওক, আছাম ষ্টেট চিটিজেনছ, অকল মাত্ৰ অসমৰ লোকসকলৰ বাবেহে। ইয়াতে চাওক, আপুনি এই আঁচনিখনৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে আপুনি কি কি হ'ব লাগিব। প্ৰথমটো দিছে চাওক, দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট চিটিজেনছ অফ আছাম ষ্টেট। তো ব্যক্তিগৰাকী
বা এপ্লিকেণ্টজন আবেদনকাৰীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো 2 নম্বৰ আছে দ্য এনুৱেল ইনকাম অফ দ্য এপ্লিকেণ্ট ফেমিলি মাষ্ট নট এক্সিড 1,50,000 তো 1.5 লাখ দিয়া আছে। তো চাওক 1,50,000 টকাতকৈ অধিক ইনকম বাৰ্ষিক আয় হ'ব নালাগিব, তাৰ তলৰ হ'ব লাগিব। তাৰপিছতে দিয়া আছে দ্য এপ্লিকেণ্ট মাষ্ট নট বি গভৰ্ণমেণ্ট অফিচিয়েল। চব এপ্লিকেণ্টজন আবেদনকাৰীজন কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। এই তিনিটা অপশ্যনত আপুনি পঢ়িব লাগিব, তেতিয়াহে এই আপুনি কাৰ্ডখন এপ্লাই কৰিব পাৰিব। তো বেনিফিট অফ দ্য স্কিম, ইয়াৰ যিখিনি বেনিফিট দিছে সেই বেনিফিটখিনি আপোনালোকে এই পেজটোত গৈ নিজে চাই ল'ব। মই আপোনালোকক কি ডকুমেণ্ট আৰু কেনেধৰণে এপ্লাই কৰিব পাৰিব সেইটো দেখাইছোঁ। ইয়াতে চাওক আপোনালোকক লাগিব প্ৰথমতে আধাৰ কাৰ্ড লাগিব, 2 নম্বৰতে আপোনালোকক এটা ইমেইল আইডি লাগিব, 3 নম্বৰতে আপোনালোকৰ মোবাইল নাম্বাৰ লাগিব, আপোনাৰ ইলেক্ট্ৰিচিটি বিলখন লাগিব, এড্ৰেছ প্ৰুফটো লাগিব আপোনাৰ, আৰু আপোনাৰ পান কাৰ্ডখন লাগিব, আৰু পাছপৰ্ট চাইজ ফটো লাগিব। তো ইয়াতে চাওক মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা ৰেজিষ্ট্ৰেশ্যন 2024। তো প্ৰথম ইয়াতে চাওক আপোনালোকক কেইটামান ষ্টেপ দিয়া আছে, আপোনালোকে কেনেধৰণে কৰিব। তো to do মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা ৰেজিষ্ট্ৰেশ্যন 2024 the applicant can go to the official website by clicking on the link here। তো ইয়াত যে অফিচিয়েল ৱেবছাইট দিছে আপোনালোকে কি কৰিব, ইয়াত চাওক এইটো যিটো অফিচিয়েল ৱেবছাইট দিছে ইয়াত আপোনালোকে ক্লিক কৰি এই পেজটোলৈ যাব লাগিব। দ্বিতীয় কথাটো হৈছে কি ষ্টেপ নম্বৰ 2, তো once the home page appears on your screen the applicant must be click on the option beneficiary লগ ইন অব্লিক ৰেজিষ্ট্ৰেশ্যন। তো চাওক আপোনালোকে যেতিয়া হোম পেজলৈ যাব তাত এনেধৰণে এটা অপশ্যন পাব বেনিফিচাৰী লগ ইন ৰেজিষ্ট্ৰেশ্যন, ইয়াতে আপোনালোকে কৰিব লাগিব। তাৰপিছত ষ্টেপ নম্বৰ 3, আফটাৰ দ্য ক্লিকিং অন দ্য অপশ্যন বেনিফিচাৰী লগ ইন ৰেজিষ্ট্ৰেশ্যন দ্য এপ্লিকেণ্ট মাষ্ট এণ্টাৰ দেয়াৰ এমপ্লয়মেণ্ট টাইপ অন দেয়াৰ সাইড বাৰ মেনু। তো সাইড বাৰ মেনুত আপোনালোকে যিখিনি অপশ্যন আছে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। 4 নম্বৰ অপশ্যনত আহিলে now the applicant must choose an option to validate their account. If the applicant has choose PAN number, then the applicant has to enter their PAN number and mobile number। তো ইয়াত চাওক তাত যিটো অপশ্যন পাব ভেলিডেট একাউণ্ট কৰিবলৈ, সেই তাত গৈ পিনে আপোনালোকে কি কৰিব নিজৰ নিজৰ পান নাম্বাৰটো দিব লাগিব আৰু লগতে আপোনালোকৰ মোবাইল নাম্বাৰটো এড কৰিব লাগিব। তো ষ্টেপ নম্বৰ 5 আহিলে আফটাৰ এণ্টাৰিং দেয়াৰ পান এণ্ড মোবাইল নাম্বাৰছ দ্য এপ্লিকেণ্ট মাষ্ট বি ক্লিক অন প্ৰচিড। তো যেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰ আৰু পান কাৰ্ড নাম্বাৰ তাত দিয়া হ'ব তাৰপিছত আপোনালোকে প্ৰচিড বটনত ক্লিক কৰিব লাগিব। তাৰপিছত 6 নম্বৰ দিয়া আছে এন এপ্লিকেশ্যন ফ্ৰম উইল এপিয়াৰ অন ইউৰ স্ক্ৰীন দ্য এপ্লিকেণ্ট মাষ্ট এণ্টাৰ দ্য requested details and attach the necessary documents। তো তাত চাওক যিখিনি ডকুমেণ্ট বিচাৰিব তাৰপিছত প্ৰচিড কৰাৰ পিছত যিখিনি ডকুমেণ্ট বিচাৰিব সেইখিনি আপুনি স্কেন কপি তাত আপলোড কৰিব লাগিব উইথ আপোনাৰ সেলফ এটেষ্ট হ'ব লাগিব। তো ষ্টেপ নম্বৰ 7, আফটাৰ এণ্টাৰিং অল দ্য ডিটেইলছ দ্য এপ্লিকেণ্ট মাষ্ট কুইকলি ৰিভিউ ইট এণ্ড ক্লিক অন দ্য অপশ্যন ছাবমিট টু কমপ্লিট দেয়াৰ প্ৰচেছ। তো চাওক এইখিনি সকলোখিনি চোৱাৰ পিছত আপুনি নিজৰ ফৰ্মখন এবাৰ চেক কৰিব, সম্পূৰ্ণৰূপে চেক কৰিব দিছে, চেক কৰাৰ পিছত এটা ছাবমিট বুলি অপশ্যন পাব, সেই ছাবমিট অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। আৰু মই আকৌ কৈছোঁ যে আপোনালোকে এইটো যেতিয়া নিজৰ মোবাইলতে সকলোৱে কৰিব পাৰিব, যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰিব তাৰপিছত আপোনালোকে এটা ID আৰু পাছৱৰ্ড বনাব লাগিব। আপোনাৰ আইডিটো নিজৰ মেইল আইডিটো হ'ব আৰু পাছৱৰ্ডটো আপুনি মনত ৰাখিব লাগিব। সেই ID পাছৱৰ্ডৰ যোগেদি আপুনি পিছত কাৰ্ডখন আপোনালোকে পাব, আৰু আপোনালোকে যদি মেডিকেলত যায় তেতিয়াহে আপোনালোকৰ ID পাছৱৰ্ডটো থাকিলেহে আপোনালোকৰ সুবিধা হ'ব। সব লগ ইন ফৰ মুখ্যমন্ত্ৰী লোক সেৱা তাৰপিছত কি কৰিবলৈ কৈছে, লগ ইন কৰিবলৈ কৈছে। এইখিনিলৈকে হোৱাৰ পিছত আপোনালোকে ছাবমিট কৰাৰ পিছত লগ ইন কৰিব কৈছে। তাৰপিছত কৈছে টু লগ ইন মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা দ্য এপ্লিকেণ্ট কেন গো দ্য অফিচিয়েল ৱেবছাইট ক্লিকিং অন দ্য লিংক দেয়াৰ। তো চাওক ইয়াৰ পিছত লগ ইন কৰাৰ পিছত অফিচিয়েল ৱেবছাইটত গৈ কি কৰিবলৈ কৈছে, আপোনালোকক তাত ক্লিক কৰিবলৈ কৈছে। তো অন দ্য হোম পেজ দ্য এপ্লিকেণ্ট মাষ্ট বি ক্লিক অন দ্য অপশ্যন লগ ইন। তো মই আগে কৈছোঁ চাওক তালৈ, তাৰপিছত আপোনালোকে হোম পেজত গৈ যিটো লগ ইন বটন পাব সেই লগ ইন বটনত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াত দিয়াৰ দৰে আপোনালোকে পাব চাওক প্ৰথমতে আপোনাৰ এটা লগ ইন ID বনিব, তাৰপিছত আপোনাৰ এটা লগ ইন পাছৱৰ্ড লাগিব, আৰু ইয়াত যেনেধৰণে কেপচা কোড হয় তেনেধৰণে আপোনালোকে ফিল কৰিব লাগিব। ইয়াতে চাওক যিখিনি প্ৰচেছ ইয়াত সম্পূৰ্ণৰূপে দেখাইছে এই প্ৰচেছখিনি মতে কৰিব লাগিব। মই আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম। যদি বুজাত কিবা অসুবিধা হয় বা কৰাত যদি অসুবিধা হয়, যদি আপোনালোকে কৰিব নোৱাৰে, মোৰ কমেণ্ট বক্স খোলা দিছোঁ, মোক কমেণ্ট কৰি জনাব। আৰু নেক্সট এটা ভিডিঅ'ত মই এইটো কেনেধৰণে কৰিব লাগিব বা আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই সেইটো সম্পূৰ্ণৰূপে দেখাই দিম। আজি অকল মাত্ৰ মই আপোনালোকক স্কিমখনৰ বিষয়ে জনাইছোঁ। তো নেক্সট ভিডিঅ'ত মই ইয়াৰ এপ্লাইটো কেনেকৈ হ'ব, কি ডকুমেণ্ট মই কেনেকৈ আপলোড কৰিম, মই সকলোখিনি ষ্টেপ বাই ষ্টেপ দেখাই যাম।
তো গাইজ নেক্সট ভিডিঅ'টোলৈ আপোনালোকে ৱেইট কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে।